নমস্কাৰ মই নয়নমণি আজি খুব ধুনিয়া নয়নতৰা ফুলৰ ডিজাইনৰ এজোৰ কাপোৰ দেখাব লৈছো আৰু কাপোৰজোৰ কেনেকৈ কৰিম সম্পূৰ্ণ ডিটেইলছ ভিডিওটোত পাব হেখলৈকে চাই থাকিব আৰু প্ৰথমে মই কাপোৰজোৰ কালাৰটো হয় অফ হোৱাইট আৰু প্ৰথমে মই এই দুটা কালাৰ লৈ লৈছো হোৱাইট আৰু পাৰ্পল কালাৰ নম্বৰ দুটা দেখাই দিছো যেহেতু বহুতে খুদে পাৰ্পল কালাৰটো নম্বৰটো চাই ল'ব পাৰিব এই দুটা কালাৰ প্ৰথম ব্যৱহাৰ কৰিম আৰু ব্ৰাছ লৈছো 2 নম্বৰ ৰাউন্ড ব্ৰাছ সৰু ব্ৰাছ যেহেতু সৰু সৰু ফুল কেটা ব্ৰাছ সৰু লাগিব আৰু কাপোৰটোৰ মিক্স পাটৰ হয় কালাৰটো অফ হোৱাইট হয় হোৱাইট নহয় আৰু কাপোৰটোৰ প্ৰথমে মই ফুলটোত অকনমান হোৱাইট কালাৰ কৰি লৈছো পাহি কেটাত আৰু আপোনালোকে জানে যি সকলে আগৰ পৰা মোৰ ভিডিও চাই মই একেবাৰে সহজভাৱে দেখাব চেষ্টা কৰো যি সকলে নতুনকৈ শিকে তেওঁলোকে যাতে শিকিব পাৰে তেনেকুৱা ধৰণে মই দেখাব চেষ্টা কৰো মোৰ ভিডিও সমূহত সেইভাবে আপোনালোকে কয়ও যে মোৰ ভিডিও চাই আপোনালোকে শিকিব পাৰে আৰু বহুতে মোৰ ভিডিও চাই কাপোৰ বনাইছেও জুৱা কালিও ৰাতি এগৰাকীয়ে ধুনিয়াকৈ ফটো দিছে মোৰ ভিডিও চাই বনাইছে ভাল লাগে তেতিয়া আমি যে ভিডিওবোৰ দিলে আপোনালোকৰ কিবা অলপ হলেও কামত আহে হেতু জানি বহুত বেছি ভাল লাগে আৰু এয়া চাওকচোন মই প্ৰথমে হোৱাইট কালাৰটো পাটৰ নহয় সৰি ফুলৰ পাহি কেটাত আধা অংশত কৰি লৈছো তাৰ পিছত এইটো পাৰ্পল কালাৰেৰে এনেকে মিলাই দিছো কালাৰটো লাইট কৰি দিছো যেহেতু নয়নতৰা ফুলটোৰ কালাৰটো একদম লাইট পাৰ্পল টাইপ হয় পিংকো নহয় তেনেকুৱা যে এনেকে মিক্স কৰি কালাৰ কৰিছো আৰু মই দুটা টেকনিকত শিকাম এইটো আৰু এনেকে কিছুমানে মিলাই কৰিব নাজানে নিতু বাইও কয় মই এনেকে মিলাব নাজানো বুলি হেবে আজি দুটা টেকনিকত শিকাম ভিডিওটো হেকাৰণে আপোনালোকে স্কিপ নকৰাকে চাব হেখলৈকে মানে সকলোৱে কৰিব পাৰিব কৈছো নহয় যি সকলে ফেব্ৰিক নাজানেও এনেকে মিলাই নকৰাকেও কৰিব পাৰি এতিয়া চাওকচোন এইটো এটা ফেব্ৰিয়েলৰ পাৰ্পল কালাৰ হয় এইটোৰে মই মাজৰ অংশখিনি কৰিম যেহেতু মই কৈছোৱে আধা অংশখিনিহে মই হেৰি কৰিছো ফুল কেটাৰ কৰিছো এয়া চাওক অকমান ডাৰ্ক হ'ব লাগিব ভিতৰৰখিনি তেতিয়াহে ভাল লাগে নহয় নে ফুল কেটাটো তেনেকুৱাই থাকে ফুলটো সিঙি আনি মই চাই লৈছো প্ৰথমে যেহেতু মোৰ ঘৰত আছে নয়নতৰা ফুল আৰু মোৰ নামো নয়নমণি আপোনালোকে জানে হেকাৰণে ফুলটো ভালে পাও বহুত বেছি বহুত দিনৰ পৰা আসলতে ভাবি আছিলো বনাম বুলি আকিও থৈছিলো ডিজাইনটো কিন্তু কৰাহে হোৱা নাছিলে এনেকুৱা বহুত ডিজাইন আছে মই ভাবি থোৱা কিন্তু কৰিব একদমই সময় পোৱা নাই ইয়া দেখিছেনে কি ধুনিয়া লগা হৈ গল ফুলটো আৰু এটা টেকনিক শিকাম ৰব মই আপোনালোকে ভিডিওটো চাব হেখলৈকে আৰু ব্ৰাছ একদম সৰু ব্ৰাছ লব যি সকলে প্ৰথম কৰে মই 2 নম্বৰ ৰাউন্ড ব্ৰাছ লৈছো এনেকে ফুলটো কি ধুনিয়াকে হৈ গৈছে দেখিছেনে একদম ৰিয়েল কালাৰটো আহি গৈছে আৰু যি সকলে নাজানে এনেকুৱা খালি বটল এটা লব এনেকে মিলাব যদি নাজানে ডাইৰেক্ট মানে বটলতে মিলাই লব লৈ হোৱাইট কালাৰ দিব আৰু পাৰ্পল কালাৰটো যি দুটা কালাৰ মই প্ৰথম দেখাইছিলো সেই দুটা কালাৰে এনেকে মিক্স কৰি লব ব্ৰাছ এডালৰ সহায়ত এনেকে মিক্স কৰি লব যেহেতু সমান সমানে লাগে আসলতে মই প্ৰথম অকমান কম দিলো পাৰ্পল কালাৰটো হোৱাইট কালাৰ আৰু এইটো পাৰ্পল কালাৰটো প্ৰায় সমানে লাগিব মিক্স কৰি চালে আপোনালোকে কালাৰটো গমেই পাব এনেকে অলপ ভালকে মিক্স কৰিব লাগিব দুইটা কালাৰে মিক্স কৰি চালে আপোনালোকে কালাৰটো ধৰিব পাৰিব হৈছে নে হোৱা নাই এইটো মোৰ অকমান পাতল হোৱা যেন লাগিছে আৰু অলপ দি লব লাগিব এয়া ডাৰ্ক কালাৰটো অকমান দি লৈছো মই অলপ বেছিকে ঢালি পেলাই ভৰ্তিকে কৰি লম যেহেতু মই মিক্স কৰিয়ে কৰিম বুলি ভাবিছো কিন্তু এনেকে কৰাতকৈ মই প্ৰথম যেটো প্ৰসেস দেখাইছিলো তেনেকে বেছি ভাল বাৰু তথাপি যি সকলে নোৱাৰে এনেকেও ট্ৰাই কৰিব পাৰে মই এনেকে কৰিও দেখাই আছো এয়া ৰব ব্ৰাছডালৰ তলৰ কালাৰ খিনিও লৈ লও ইমান দাম ন কালাৰটোটো এনে ওয়েস্টেজ কৰিব ভাল নালাগে এনেকে লৈ লৈছো জিডাল ব্ৰাছেৰে কৰিম আৰু এতিয়া চাব ইয়া প্ৰথমে যে ফুলটো কৰিছিলো তেতিয়া যেনে ধৰণে ফুলৰ পাহি কেটাৰ আধা অংশ কৰিছিলো এইবাৰ এইটো মিক্স কৰি লোৱা কালাৰটো ডাইৰেক্ট এনেকে কৰিম এনেকে কৰিব হয়তো সকলোৰে সুবিধা হ'ব প্ৰথম যেনেকে দেখাইছিলো তেনেকে হয়তো নোৱাৰিব পাৰে এনেকে একদম ইজি হয় কালাৰটো বটল এটাত মিক্স কৰি লৈ মই যেনে ধৰণে দেখাইছো ঠিক তেনে ধৰণে এনেকে আকিব পাৰে আগতেও সাগে বহুতে কৰিছে নয়নতৰা ফুলৰ ডিজাইন কিন্তু যেহেতু সকলোৰে ডিজাইনবোৰ অলপ হলেও বেলেগ বেলেগ হয় ফুলটো একে হলেও ডিজাইন বিলাক অকনমান হলেও বেলেগ বেলেগ হয় আৰু কৰা প্ৰসেস বিলাকও অলপ বেলেগ বেলেগ হয় সেইভাবে ভিডিওটো শেয়াৰ কৰিছো
আপোনালোকে চাই কেনেকুৱা পাইছে জনাব আৰু শেষত কাপোৰযোৰ সম্পূৰ্ণ দেখাম সম্পূৰ্ণ কাপোৰযোৰো কেনেকুৱা লাগিছে জনাব আৰু এয়া যে অকমান জাগা এৰি গৈছো এইখিনি মাজৰ অংশখিনিত অকমান ডাৰ্ক যিটো কালাৰ ডাৰ্ক পাৰ্পল ফেব্ৰিয়েলৰ সেইটো দি দিছো এনেকে আৰু ইয়াৰে কোনটো টেকনিক আপোনালোকৰ ইজি লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু বহুত নতুন নতুন ফুলৰ ডিজাইন কৰি আছো আপোনালোকক দেখাম আপোনালোকে পেজত হয়তো ফটো পাইছে কৃষ্ণচূড়া ফুলৰ এজোৰ বনাই আছো তাৰ পিছত আকৌ এজোৰ অপৰাজিতা ফুলৰো বনাই আছো লাহে লাহে গোটেইখিনি শেয়াৰ কৰিম আৰু ফুলকিটা কৰি হোৱাৰ পিছত এয়া চাওক পাটৰ কাৰণে মই দুটা কালাৰ লৈছো এটা ফেব্ৰিয়েলৰ গ্ৰীন কালাৰ এইটো নাম্বাৰটো দেখাই দিছো আৰু এটা ডাৰ্ক গ্ৰীন কালাৰ এইটো কেমেলৰ হয় আৰু দুটা কালাৰ মিক্স কৰি কেনে ধৰণে পাটটো কৰিম পাটটো অকমান দেখাই দিছো আপোনালোকক ওপৰত লাইট যিটো গ্ৰীন কালাৰ সেইটো কৰিছো ফেব্ৰিয়েলৰ আৰু তলৰ অংশখিনিত ডাৰ্ক গ্ৰীন কালাৰেৰে অকমান মিলাই দিম আৰু যেহেতু আপোনালোকে জানে মই একেবাৰে সহজভাৱে দেখাইছো যিসকলে মানে প্ৰথম কৰে বা নতুনকে শিকে তেওঁলোকৰ বাবেহে মই ভিডিওটো শেয়াৰ কৰো সেইবাবে জনাসকলে স্কিপ কৰিব পাৰে আৰু এয়া চাওকচোন পাটটো মিলাই দিছো এনেকে ডাৰ্ক গ্ৰীন কালাৰেৰে তলৰখিনি এনেকে দুটা কালাৰ মিলাই দিলে পাটবিলাকত আৰু বহুত বেছি ভাল দেখি আৰু আসলতে ইয়াতে সেব গ্ৰীন কালাৰটো দিব লাগিছিল কিন্তু সেব গ্ৰীন কালাৰটো মোৰ হাতত নাই বাবে মই এনেকে দুটা কালাৰ দি দিলো আৰু ইয়াৰে এতিয়া মাজৰখিনিত মই এনেকে বগা কালাৰটোৰে কিডাল দি দিছো মানে মাজৰ যিকিডাল নিচিনা হয় আৰু ফুলৰ সৰি পাটৰ সেইখিনি মানে গ্ৰীন কালাৰটো যেতিয়া ব্ৰাছত লাগি আছে তেতিয়াই দি দিছো যাতে গোটেই বগা বগা হৈ নাথাকে কেডাল অকমান গ্ৰীন টাইপ আহি যায় তেনেকে দিছো নিশ্চয় ধৰিব পাৰিছে মই এতিয়া সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখাম ইয়াতে মই কিন্তু গ্লিটাৰো ইউজ কৰিছো কিছুমানে বাৰু গ্লিটাৰ ইউজ নকৰে মই মানে গ্লিটাৰটো নিদিলে ইমান বেছি ভাল নেদেখো আৰু সেইবাবে আকৌ এটা পাট কৰি দেখাইছো মই তাৰ মানে গ্লিটাৰটো নিদিলে কাপোৰযোৰ মানে গ্লেজ অহা যেনে নালাগে সেইবাবে গ্লিটাৰটো মই ইউজ কৰোৱে আৰু বেছি মানে কাপোৰযোৰ ধুনিয়া লাগে গ্লিটাৰটো দিলে বিয়া চিয়া পাৰ্টি সাৰ্টি পিন্ধিব পাৰি আৰু জিলিকনি এটা উঠে কাপোৰযোৰৰ সেই কাৰণে আৰু কাপোৰ ফেব্ৰিক কৰি হোৱাৰ 24 ঘণ্টা পিছত উল্টা সাইডে প্ৰেছ কৰি দিব লাগে হেতু কৰা সকলে জানে নজনা সকলৰ কাৰণে কৈছো যেতিয়া আপোনাৰ কালাৰ কৰা হ'ব 24 ঘণ্টা পিছত উল্টা সাইডত ইস্ত্ৰি কৰি দিব কাপোৰ মানে ফুল কেটাত তেতিয়া ফিক্স হৈ যায় কালাৰটো উঠি না যায় বহুতে সুধে কমেন্টত কিয় সুধে নাজানো ইমান কষ্ট কৰি কাপোৰ এজোৰ বনাও কালাৰটো উঠি গলে জানো আমি ইমান কষ্ট কৰি এজোৰ কাপোৰ কমপ্লিট কৰিম মুঠেই কালাৰ না যায় আৰু কিবা কাৰণত যদি এতিয়া কৰা সকলৰ কি প্ৰশ্ন জানে নে কিবা কাৰণ যদি বেয়াকে লাগি যায় তেতিয়া তেওঁলোকে সুধে যে কালাৰটো গুছাম কেনেকে হেনেকেও সুধে বহুতে কিন্তু কালাৰটো গুছাব নোৱাৰি লগে লগে ধুলে বাৰু যাব এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ আৰু যেতিয়া এইটো ডিজাইন মই শেয়াৰ কৰিছিলো এগৰাকী বাইদেৱে কমেন্ট কৰিছিল যে ডিজাইনটো বাৰু ভালে লাগিছে কিন্তু জধলা টাইপ লাগিছে বুলি কৈছিলে মানে থ্যাংক ইউ বাইদক মানে ফুলখিনি দেখাই দিয়া বাবে আৰু ভালকে কৰিব মই ট্ৰাই কৰিম আৰু বাকি কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব এয়া সম্পূৰ্ণ কাপোৰযোৰ মাজত এপাহি এপাহি সৰু সৰুকৈ দি দিছো মেখেলাখন আৰু বুকৰ ডিজাইনটো আপোনালোকক দেখালোৱে তিনিটা দিছো ডাঙৰকে এনেকে আৰু ইয়াতে গ্লিটাৰ দিয়াৰ লগতে মই মাজত অংশখিনিত অকমান ইয়েলো কালাৰ দি দিছো কাপোৰযোৰ যদি পছন্দ হৈছে স্ক্ৰিনত দিয়া নম্বৰত WhatsApp কৰিব লগতে যিসকলে আজি প্ৰথম চাইছে মোৰ YouTube চেনেল লগতে Facebook পেজটি ফলো কৰি দিবলৈ নাপাহৰিব কাৰণ মই মেখেলা চাদৰ বনোৱা বহুত ধুনিয়া ধুনিয়া ভিডিঅ'বোৰ মোৰ পেজত লগতে YouTube চেনেলত দি যাও তেনেহলে আজিলৈ আহিছো আকৌ আহিম ধুনিয়া ধুনিয়া মেখেলা চাদৰ লৈ ধন্যবাদ